নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 16টা সংস্কাৰৰ ভিতৰত এই 4টা সংস্কাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। আপোনালোকে নিশ্চয়কৈ জনাটো দৰকাৰ যে এই 16 সংস্কাৰ আমাৰ হিন্দু সমাজত অৰিহণা কিমান, আৰু এই 16 সংস্কাৰৰ অবিহনে মানৱ জীৱন নচলিব। কাৰণ এই 16 সংস্কাৰৰ মাজেৰেই আমি আমাৰ জীৱন পাৰ কৰাব লাগিব। সেইকাৰণে এই 16 সংস্কাৰৰ সম্পূৰ্ণ তথ্য আপোনালোকে জানিব লাগিব। আৰু আপোনালোকে প্ৰথমে এই ভিডিঅ'টোৰ জৰিয়তে এই 4টা সংস্কাৰৰ বিষয়ে জানি লওক। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে নামকৰণ সংস্কাৰৰ সম্পূৰ্ণ তথ্য আৰু বিৱৰণ আপোনালোকৰ আগত এই ভিডিঅ'ৰ জৰিয়তে আগবঢ়াইছোঁ। হিন্দু ধৰ্মত মাতৃৰ গৰ্ভত মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে 16টা আচাৰ ব্যৱহাৰ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে নামকৰণ সংস্কাৰক পঞ্চম সংস্কাৰ হিচাপে গণ্য কৰা হৈছে। জন্মৰ পিছত এইটো দ্বিতীয় সংস্কাৰ, কাৰণ প্ৰথম 3টা ৰীতি নীতি অৰ্থাৎ 3টা সংস্কাৰ ভ্ৰূণৰ অৱস্থাত পিতৃ মাতৃয়ে পালন কৰে। এজন ব্যক্তিৰ জীৱনত নামকৰণ সংস্কাৰ এক ডাঙৰ স্থান আছে, কাৰণ এই দিনটোৰ তেওঁৰ নাম ৰখা হয়, যাৰ দ্বাৰা তেওঁৰ মৃত্যুৰ পিছতো তেওঁৰ বিশেষ চিনাকি থাকে। আজি আমি আপোনালোকক এই নামকৰণ সংস্কাৰৰ সম্পূৰ্ণ তথ্য আগবঢ়োৱা হৈছে। এতিয়া আহোঁ নামকৰণ সংস্কাৰৰ বিষয়ে বিশেষ তথ্য। নামকৰণ সংস্কাৰ কেতিয়া কৰিব লাগে? সন্তান জন্ম হ'লে জন্মৰ লগে লগে জাতকৰ্ম সংস্কাৰ কৰা হয়, আৰু সেই সময়ৰ পৰাই সূতক কাল আৰম্ভ হয়। এই সূতক যুগ জাতি পদ্ধতি অনুসৰি বিভিন্ন সময়সীমাৰ ওপৰত নিৰ্ধাৰিত হয়। সাধাৰণতে শিশুৰ নামকৰণ সংস্কাৰ তেওঁ জন্মৰ 10ম দিনত কৰা হয়। ইয়াৰ বাবে এবছৰৰ ভিতৰত একাদশ, 7ম দিন আৰু বিশেষ সময়ক শুভ বুলি গণ্য কৰা হয়। বেছিভাগেই জন্মৰ পিছত 10ম দিনত এই সংস্কাৰ কৰা হয়। এতিয়া আপোনালোকক নামকৰণ সংস্কাৰৰ কি কি তাৰে বিৱৰণ আগবঢ়াইছোঁ। নামটোৰ পৰা জনা যায় যে এই দিনটোত কেঁচুৱাটোৰ নাম ৰখা হয়, যিটো তেওঁৰ পৰিচয় হৈ পৰে। কিন্তু নামটো কেৱল নিজৰ স্বাৰ্থ অনুসৰি ৰখা নহয়। শিশুৰ নাম অদ্ভুত আৰু স্বেচ্ছাচাৰী ৰূপত ৰখা হয়, যিটো সম্পূৰ্ণ অনুচিত। এজন ব্যক্তিৰ পৰিচয় আৰু তেওঁৰ কৰ্মত তেওঁৰ নাম অতি গুৰুত্ব আছে। গতিকে নামকৰণ সংস্কাৰ হ'ল এই কেঁচুৱাটোৰ এটা নামকৰণ কৰা দিন, যাৰ দ্বাৰা তেওঁৰ জীৱনত চিনাক্তকৰণ কৰা হয়। নামকৰণ সংস্কাৰৰ কি বিধি? এতিয়া আমি আপোনালোকক নামকৰণ সংস্কাৰৰ কেনেধৰণৰ বিধি তাৰে বিৱৰণ আগবঢ়াইছোঁ। নামকৰণ সংস্কাৰৰ দিনা সেই ঘৰত হৱন কৰা হয় আৰু বামুণক মাতি অনা যায়। সেইদিনা জন্মৰ সময়ত বহু গুৰুত্বপূৰ্ণ বস্তুৰ নক্ষত্ৰমণ্ডল, গ্ৰহৰ দিশ, তাৰিখ, সময় আদি মনত ৰাখি শিশুৰ ৰাশিফল প্ৰস্তুত কৰা হয়, আৰু সেই অনুসৰি অৰ্থাৎ ৰাশি অনুসৰি সেই সন্তানৰ নামকৰণ কৰাটো বিশেষ নিৰ্ধাৰণ কৰা হয় সেই ব্যক্তিজনৰ দ্বাৰা, যিজন আপোনাৰ ঘৰত নামকৰণ সংস্কাৰৰ বাবে
আমন্ত্ৰণ কৰা যায়। এই ৰাশি আৰু জ্যোতিষৰ কথা মনত ৰাখি নামকৰণ অনুষ্ঠান সম্পন্ন কৰাৰ নিয়ম আছে, যিটো ইয়াৰ বিশেষ গুণৰ প্ৰতি লক্ষ্য ৰাখি কৰা হয়। সেই দিনটোতেই সূৰ্য দেৱতাক দৰ্শন কৰা হয় আৰু দেৱসকলক প্ৰণাম কৰা হয়। সকলো ব্ৰাহ্মণ আৰু পৰিয়ালৰ লোককে শিশুটিয়ে সম্ভাষণ জনায়। সেই শিশুটিৰ নাম ৰখাৰ পিছত তাৰ সৌ কাণৰ ওচৰত সেই সন্তানৰ ককা আইতা আৰু পিতৃ মাতৃয়ে তাৰ নাম উচ্চাৰণ কৰি আশীৰ্বাদ দিয়ে। নামকৰণ অনুষ্ঠানৰ গুৰুত্ব, যিটো আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজন। নাম এটাৰ নামাকৰণত এটা ভাষাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাষা এটাৰ অৰ্থ বা ক'ব পৰা সহজতাৰ ভিত্তিত নহয়, শব্দৰ পৰিসৰৰ ভিত্তিত চিনাক্ত কৰা হয়। ইংৰাজী ভাষাৰ শব্দ পৰিসৰ কম, আনহাতে ভাৰতীয় ভাষাসমূহৰ সংস্কৃতৰ পৰা উদ্ভৱ হোৱাৰ বাবে শব্দৰ পৰিসৰ বহুতে বেছি। সংস্কৃত ভাষাৰ শব্দ পৰিসৰক অনন্য বুলি গণ্য কৰা হয়, যিটো আপুনি সংস্কৃত শব্দ আৰু মন্ত্ৰ উচ্চাৰণ কৰি নিজেই অনুভৱ কৰিব পাৰে। আমাৰ মহান ঋষিসকলে যেতিয়া ধৰ্মৰ ব্যাখ্যা কৰিছিল, তেতিয়া তেওঁলোকে মানুহক আনৰ পৰা এক অনন্য আৰু সুকীয়া পৰিচয় দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ 16টা আচাৰ ব্যৱহাৰৰ ভিতৰত নামকৰণ অন্তৰ্ভুক্ত কৰি মানৱ জীৱনত ইয়াৰ গুৰুত্বপূৰ্ণ অৱদানৰ বৰ্ণনা কৰে। আমি দেখিবলৈ পাওঁ যে প্ৰতিটো শব্দৰ লগে লগে আমাৰ মনত এটা আকৃতি গঠন হয়। একেদৰে এটা শব্দও এটা আকৃতিৰ সৈতে জড়িত হৈ থাকে। সেইবোৰ কথা মনত ৰাখি সেই কেঁচুৱাটোৰ এটা নামকৰণ অনুষ্ঠান কৰা হয়। যিহেতু মানুহে এজনক কেৱল তেওঁৰ কৰ্মৰ দ্বাৰাহে চিনি পোৱা যায়, কিন্তু তেওঁক চিনি পাবলৈ মানুহে তেওঁৰ নামটোহে মনত ৰাখে। যেনে যুগ যুগ ধৰি কাকু মনস্তৰা, ৰাৱণ, কংস, কৈকেয়ী, মহিষাসুৰ আদিৰ নাম দিয়া হোৱা নাছিল, কাৰণ তেওঁলোকৰ কৰ্মই তেওঁলোকৰ নামৰ লগত চিৰদিনৰ বাবে সংযুক্ত হৈ পৰিছিল। এজন ব্যক্তিৰ জীৱনত তেওঁৰ নামৰ পৰিসীম গুৰুত্ব বিবেচনা কৰিলে এটা সংস্কাৰৰ স্বীকৃতি বাঢ়ি যায়। এতিয়া আমি আপোনালোকক ল'ৰা আৰু ছোৱালী নামৰ পাৰ্থক্যৰ বিষয়ে আগবঢ়াইছোঁ। প্ৰাচীন কালত ল'ৰা এটাৰ নাম লওঁতে অধিক সাৱধানতা অৱলম্বন কৰা হৈছিল। ল'ৰা হোৱাৰ বাবে এই কথাটোত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। যেতিয়া সেই সময়ত ল'ৰাটোৰ নাম ৰখাৰ সময়ত অধিক যত্ন লোৱা হৈছিল, কাৰণ ল'ৰাটোৱে গোটেই জীৱন মাক দেউতাকৰ লগত থাকিবলগীয়া হৈছিল। সেয়েহে সেই পৰিয়ালৰ আৰু বংশ কথা মনত ৰাখি ল'ৰাৰ নাম ৰখা পৰম্পৰা আছিল। আনহাতে ছোৱালীয়ে বিয়াৰ পিছত স্বামীৰ ঘৰলৈ যাবলগীয়া হৈছিল। সেয়েহে সেই সময়ত মহিলাগৰাকীৰ জন্ম নক্ষত্ৰমণ্ডল আৰু স্বামীৰ বৈশিষ্ট্য আৰু গুণৰ কথা মনত ৰাখি নাম সলনি কৰা হৈছিল। তাইৰ শহুৰেকৰ পৰিয়াল, নক্ষত্ৰমণ্ডল আদি চাই এই কাম কৰা হৈছিল। কেইবছৰমান আগলৈকে এই পৰম্পৰা মানি চলিছিল আৰু বিয়াৰ পিছত নাৰীয়ে দ্বিতীয় নাম ৰখাৰ প্ৰথা আছিল যদিও আজিৰ সময়ত ইয়াক মানি চলাটো খুব কম হৈ দেখা যায়। এনে হোৱাৰ কাৰণ যেতিয়া
কিবা এটা সঠিকভাৱে বুজাই দিয়া নহয় বা সঠিকভাৱে অনুকৰণ কৰা নহয়, তেতিয়া ই অজ্ঞানৰ বাবে সমস্যা হৈ পৰে। একেদৰে এই প্ৰথাৰ গুৰুত্বক আওকাণ কৰি নাৰীৰ পৰিচয় আৰু সন্মানৰ সৈতে ইয়াৰ সম্পৰ্ক আছিল, যাৰ বাবেই ই ক্ৰমান্বয়ে শেষ হ'বলৈ আৰম্ভ কৰিছিল। এতিয়া আমি আপোনালোকক নামকৰণ সংস্কাৰৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে আপোনালোকক আগবঢ়াইছোঁ। যিহেতু এটা সন্তান জন্মৰ পিছত প্ৰথম উদযাপন আৰু ঘৰতে যজ্ঞৰ আয়োজন কৰা হয়। এনে অৱস্থাত আলহী আৰু চিনাকি মানুহ ঘৰলৈ আহে। এনে সময়ত কিছুমান কামৰ বিশেষ যত্ন লোৱা উচিত, যাতে পিছত কোনো সমস্যা নহয় আৰু কেঁচুৱাটোৰ নামকৰণো শুদ্ধকৈ কৰা হয়। আহকচোন আপোনালোকে ইয়াৰ কিছু তথ্য জানি লওক। প্ৰথম কথা মনত ৰাখিব লাগে যে মাতৃৰ শৰীৰটো দুৰ্বলৰ ক্ষেত্ৰত আৰু কেঁচুৱাটোৰ মোৰ ক্ষেত্ৰত এনে পৰিস্থিতিত এই অনুষ্ঠানৰ আগতে সঠিকভাৱে টোপনি লোৱাটো নিশ্চিত কৰা যায়, যাতে এই সংস্কাৰৰ নিয়ম পালন কৰাৰ সময়ত যাতে কোনো সমস্যা নহয়। এই সময়ছোৱাত মাক আৰু সন্তানে এনে কাপোৰ পিন্ধিব লাগে যাতে তেওঁলোকে অসাৱধানতাৰ অৱলম্বন নকৰে। মূলতঃ আপোনাৰ শিশুটিয়ে বতৰ অনুসৰি সাজ পোছাক পিন্ধিব লাগে, অন্যথা তেওঁ অস্বস্তিৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে তেওঁৰ স্বভাৱ খিংখিঙীয়া হোৱাৰ সম্ভাৱনা থাকে। বৰ্তমানৰ সময়ত ল'ৰা ছোৱালীৰ নামকৰণৰ বাবে প্ৰথম বৰ্ণমালা ব্ৰাহ্মণে কয় আৰু শিশুটিৰ নামকৰণৰ দায়িত্ব পৰিয়ালৰ সদস্যৰ ওপৰত এৰি দিয়া হয়। এনে সময়ত আপুনি খৰখেদাকৈ কোনো নাম লোৱাৰ পৰা বিৰত থাকিব লাগে, কাৰণ সেইটোৱেই তেওঁৰ গোটেই জীৱন, তেওঁৰ পৰিচয় হয়। নামটো বাছি ল'বলৈ যথেষ্ট সময় উলিয়াওক, অন্যথা কেৱল ব্ৰাহ্মণৰ লগত পৰামৰ্শ কৰক বা যিজন অভিজ্ঞ ব্যক্তি সেই ব্যক্তিজনৰ লগত বিশেষ আলোচনা কৰক। বহু ঠাইত কেঁচুৱাটোক দুটা নাম দিয়া হয়। এটা নামেৰে তেওঁ ঘৰত বা ঘনিষ্ঠ সদস্যই ব্যৱহাৰ কৰে আৰু আনটো নাম তেওঁৰ মূল নাম, যিটো সকলো নথি পত্ৰত লিখা থাকে আৰু সেই নামেৰেই তেওঁ চিনি পায়। এনে পৰিস্থিতিত শিশুটিৰ পৰিয়ালৰ নামটো আচোহা কৰি ৰখাৰ পৰা বিৰত থাকিব লাগে, কাৰণ কেতিয়াবা পিতৃ মাতৃয়ে মৰমতে সেই শিশুটিক সেই নামৰে এনেদৰে ৰাখে, যাৰ ফলত পিছত বৃদ্ধান্তৰৰ সৃষ্টি হয়। শিশুটিক প্ৰতিটো মুহূৰ্ততে মাকৰ গাখীৰৰ প্ৰয়োজন হয়। সেয়েহে মাতৃৰ মূল কেন্দ্ৰবিন্দু কেঁচুৱাটোৰ ওপৰত হ'ব লাগে। যেতিয়া তাই অনুভৱ কৰে বা কান্দে, তেতিয়াই সেই শিশুটিক স্তনপান কৰাবলৈ কোনো কাৰণতে পাহৰিব নালাগে। এই আছিলে নামকৰণ সংস্কাৰৰ সম্পূৰ্ণ তথ্য। নিষ্কামন সংস্কাৰ। সনাতন ধৰ্মত মানৱ জীৱনত মুঠ 16টা সংস্কাৰৰ ভিতৰত নিষ্কামন সংস্কাৰ ষষ্ঠ সংস্কাৰ বুলি গণ্য কৰা হৈছে। এটা কেঁচুৱাৰ জীৱনত এই অনুষ্ঠানটোৱে অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰে, কাৰণ ই প্ৰথমবাৰৰ বাবে বাহিৰৰ জগতৰ সংস্পৰ্শলৈ আহে। আচলতে প্ৰথম তিনিটা ৰীতি নীতি কেৱল সন্তানৰ মাতৃৰ গৰ্ভত থাকিলেহে কৰা হয়, আৰু তাৰ পৰৱৰ্তী দুটা অনুষ্ঠান অৰ্থাৎ দুটা সংস্কাৰ জন্ম আৰু নামকৰণৰ সময়ত কৰা হয়। ইয়াৰ পিছত নিষ্ক্ৰমণ সংস্কাৰ সম্পন্ন কৰা হয়।
ইয়াৰ বিষয়ে আহকচোন জানি লওক এই ভিডিঅ'টোৰ জৰিয়তে। এতিয়া মই আপোনালোকক নিষ্ক্ৰমণ সংস্কাৰৰ সম্পৰ্কে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। নিষ্ক্ৰমণ সংস্কাৰ কেতিয়া কৰা হয়? মনুস্মৃতিত শিশুৰ জন্মৰ ৪ৰ্থ মাহটো এই কাৰ্য সম্পাদনৰ বাবে উপযুক্ত বুলি ধৰা হয়, কাৰণ তেতিয়ালৈকে শিশুৱে পৰিপক্ক হৈ বহিৰ্জগতৰ প্ৰভাৱ সহ্য কৰিব পাৰে। গতিকে সন্তান জন্মৰ ৪ৰ্থ মাহত এই সংস্কাৰ কৰিব লাগে। এতিয়া আপোনালোকে জানি লওক নিষ্ক্ৰমণ সংস্কাৰ কি? নিষ্ক্ৰমণ সংস্কাৰ মানে বাহিৰলৈ অহা, অৰ্থাৎ সেই দিনটোত শিশুটিক প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা উলিয়াই অনা হয়। জন্মৰ পৰা ৪ৰ্থ মাহলৈকে কেঁচুৱাক ঘৰৰ পৰা বাহিৰলৈ লৈ যোৱা নিষিদ্ধ। সেইবাবেই ইমান দিনে তেওঁ নিজৰ ঘৰৰ ৪খন বেৰৰ ভিতৰত থাকে, য'ত লালন পালন কৰা হয়। ৪ মাহ বয়স হ'লে তেওঁক প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা উলিয়াই অনা হয় আৰু তেওঁৰ ওপৰত পোনপটীয়াকৈ সূৰ্য দেৱতাৰ পোহৰ জিলিকাই দিয়া হয়। এই বয়সৰ ভিতৰত শিশুৰ মগজু আৰু শৰীৰে বাহ্যিক শক্তি সহ্য কৰিবলৈ সক্ষম হৈ উঠে। সেয়েহে শিশুটিক ঘৰৰ পৰা উলিয়াই অনা প্ৰক্ৰিয়াটোক নিষ্ক্ৰমণ সংস্কাৰ বুলি কোৱা হয়। এতিয়া আপোনালোকক নিষ্ক্ৰমণ সংস্কাৰৰ গুৰুত্বৰ বিষয়ে আগবঢ়াইছোঁ। আমাৰ শৰীৰটো মূলতঃ 5টা বস্তুৰে গঠিত, যিবোৰৰ ভিতৰত 2 বায়ু, মাটি, পানী আৰু আকাশ তত্ত্ব আদিৰ অন্তৰ্ভুক্ত। জন্মৰ পিছত কেইমাহমানলৈকে শিশুৱে এইবোৰৰ প্ৰত্যক্ষ সংস্পৰ্শ কৰিব নোৱাৰে, নহ'লে তেওঁৰ শৰীৰত ইহঁতৰ ভাৰসাম্য বিঘ্নিত হ'ব পাৰে, যিটো তেওঁৰ বাবে ক্ষতিকাৰক। সেয়েহে তেতিয়ালৈকে তেওঁক ঘৰতে ৰখা হয়। এতিয়া আপোনালোকে জানি লওক এই নিষ্ক্ৰমণ সংস্কাৰৰ জৰিয়তে ইয়াক পোনপটীয়াকৈ সূৰ্য দেৱতাৰ আৰু চন্দ্ৰ দেৱতাৰ পোহৰত অনা হয়। ইয়াক বাহিৰৰ বায়ুৰ সংস্পৰ্শলৈ অনা হয়, যাৰ বাবে ই বাহিৰৰ পৰিৱেশৰ বাবে উপযোগী হৈ পৰে। যিহেতু এতিয়া ই বাহ্যিক শক্তি পোষণ কৰিবলৈ সক্ষম, গতিকে ইয়াৰ নাম নিষ্ক্ৰমণ সংস্কাৰ ৰখা হয়। এই সময়ত পিতৃ মাতৃ সূৰ্য আৰু চন্দ্ৰক প্ৰাৰ্থনা কৰে যাতে সন্তানৰ ওপৰত তেওঁলোকৰ উজ্জ্বলতা ৰাখিব লাগে আৰু তেওঁক জ্ঞান দিব লাগে যাতে তেওঁ অধিক শক্তিশালী হয়। শিশুৰ ভিতৰত সদায় পৰিষ্কাৰ বজাই ৰাখিবলৈ আৰু তেওঁৰ জীৱনদায়ক বায়ু বিশুদ্ধ হৈ থাকিবলৈ বায়ুদেৱক প্ৰাৰ্থনা কৰা হয়। জল দেৱতাক প্ৰাৰ্থনা কৰা হয় যে শিশুটিৰ শৰীৰটো তেওঁৰ জলশক্তিৰে ধুই তেওঁৰ মন শুদ্ধ কৰে। সামগ্ৰিকভাৱে শিশুটিৰ পিতৃ মাতৃয়ে 5টা উপাদানৰ পৰা সন্তান দীৰ্ঘায়ু কামনা কৰে। এই আছিলে নিষ্ক্ৰমণ সংস্কাৰৰ সম্পূৰ্ণ তথ্য আৰু গুৰুত্ব, অন্নপ্ৰসন্ন সংস্কাৰৰ সম্পূৰ্ণ তথ্য, জ্ঞান আৰু ইয়াৰ গুৰুত্ব। হিন্দু সমাজত মানৱ জীৱনৰ 16টা ভাগত বিভক্ত, যিবোৰক সংস্কাৰ বোলা হয়। এই 16টা পৰ্যায় প্ৰতিজন মানুহৰ জীৱনত অতি উপযোগী। ইয়াৰ 7ম পৰ্যায় হ'ল অন্নপ্ৰসন্ন সংস্কাৰ, য'ত কেঁচুৱাক পোনপ্ৰথমবাৰৰ বাবে মাতৃৰ গাখীৰৰ বাহিৰে আন খাদ্যৰ সৈতে পৰিচয় কৰাই দিয়া হয়। শিশুৰ জীৱনত এই সংস্কাৰ অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ গুৰুত্ব আছে, কাৰণ
ইয়াৰ পৰা তেওঁ কেৱল অন্য খাদ্য গ্ৰহণ কৰি জীৱিকা উপাৰ্জন কৰিব লাগিব। আজি আপোনালোকক এই অন্নপ্ৰসন্ন সংস্কাৰৰ সম্পূৰ্ণ তথ্য এই ভিডিঅ'ৰ জৰিয়তে আগবঢ়াইছোঁ। এতিয়া আপোনালোকে জানি লওক যে এই অন্নপ্ৰসন্নৰ যি সংস্কাৰ ইয়াৰ সম্পূৰ্ণ তথ্য। অন্নপ্ৰসন্ন সংস্কাৰ কেতিয়া কৰা হয়? শিশুৰ জন্মৰ 6 মাহৰ পৰা 7 মাহৰ ভিতৰত এই সংস্কাৰ কৰা হয়, কাৰণ তেতিয়ালৈকে এটা শিশুৱে কেৱল মাতৃৰ গাখীৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় আৰু সি নিৰ্ভৰশীল। কোৱা হয় যে কেঁচুৱা জন্মৰ পৰা 6 মাহলৈকে তেওঁক কেৱল মাতৃৰ গাখীৰ খুৱাব লাগে আৰু তাৰপিছত লাহে লাহে তেওঁ অন্য খাদ্য খুৱাবলৈ আৰম্ভ কৰিব লাগে। 7ম মাহৰ ভিতৰত শিশুৰ দাঁত ওলাবলৈ আৰম্ভ কৰে আৰু তাৰ পাছত শক্তিও অধিক শক্তিশালী হয়। সেয়েহে তেতিয়া তেওঁক খুৱাবলৈ আৰম্ভ কৰিব পাৰি। এতিয়া আপোনালোকে জানি লওক অন্নপ্ৰসন্ন সংস্কাৰ কি? অন্নপ্ৰসন্ন সংস্কাৰৰ শব্দৰ অৰ্থ হৈছে অন্নৰ অৰ্থ শস্য আৰু প্ৰসন্নৰ অৰ্থ হৈছে খুৱাই দিয়া, অৰ্থাৎ শিশুক শস্য সেৱন কৰা। এটা শিশুৱে জন্মৰ পৰা 6 মাহলৈকে কেৱল মাতৃৰ গাখীৰহে খায় আৰু ইয়াৰ বাহিৰেও তেওঁ কোনো ধৰণৰ খাদ্য বা পানী সেৱন নকৰে, কাৰণ তেওঁৰ সকলো অভাৱ মাতৃৰ গাখীৰৰ দ্বাৰা পূৰণ হয়। 6 মাহ বয়স হ'লে তেওঁক পোনপ্ৰথমবাৰৰ বাবে কিছু খাদ্য অংশ খুৱাই ক্ৰমান্বয়ে আন খাদ্যও তেওঁক খুৱাবলৈ আৰম্ভ কৰা হয়। সেই দিনটোতেই ঘৰত সকলো সদস্যই একগোট হৈ এক পূজাৰ আয়োজন কৰে আৰু সম্পূৰ্ণ ৰীতি নীতিৰে শিশুটিক খাদ্য পৰিৱেশন কৰা হয়। লগতে খাদ্য দেৱতাক সদায় শক্তি প্ৰদান আৰু শক্তিশালী কৰি ৰাখিবলৈ প্ৰাৰ্থনা কৰা হয়। এতিয়া আমি আপোনালোকক অন্নপ্ৰসন্নৰ সংস্কাৰৰ যি গুৰুত্ব সেই বিষয়ে তথ্য আগবঢ়াইছোঁ। এটা কেঁচুৱা যেতিয়া 9 মাহ মাকৰ গৰ্ভত থাকে তেতিয়া তাৰ শৰীৰত বহুতো অশুদ্ধি প্ৰৱেশ কৰে, যাৰ ফলত ই বহু প্ৰকাৰৰ দুখত ভুগিব পাৰে। সেয়েহে সেই দুখবোৰ আঁতৰাবলৈ তেওঁক সাত্বিক খাদ্য গ্ৰহণ কৰা হয়, যাতে তেওঁৰ শৰীৰৰ পৰা সকলো ধৰণৰ অশুদ্ধি আঁতৰি যায়। একে সময়তে ইয়াৰ প্ৰতীকো হয় যেতিয়া তেওঁ স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীল হ'বলগীয়া হয় আৰু মাতৃৰ গাখীৰৰ ওপৰত কম নিৰ্ভৰশীল হ'ব লগা হয়, কাৰণ এয়াই প্ৰকৃতিৰ নিয়ম। অন্নপ্ৰসন্ন সংস্কাৰৰ পিছত এগৰাকী মাতৃয়ে সন্তানক আগৰ তুলনাত গাখীৰ খুৱাই দিয়াটো কমাই দিয়ে আৰু তাৰ পৰিৱৰ্তে তেওঁক খাদ্য পানী আদিয়ে, অৰ্থাৎ আগতে যদি কোনো মাতৃয়ে নিজৰ সন্তানক দিনটোত 6 বাৰ গাখীৰ খুৱাইছিল, তেন্তে এতিয়া এবাৰহে গাখীৰ খুৱাব আৰু 2 পৰা 3 বাৰ খাদ্য আদি খাবলৈ বাধ্য কৰায়। এইটো কৰা হয় কাৰণ মাতৃৰ স্তনত গাখীৰৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে সেই 6 মাহৰ পিছত। সেয়েহে শিশুটিৰ বাবে অন্য খাদ্য ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে। এটা কেঁচুৱা আৰু মাতৃ উভয়ৰে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই কাম কৰা হয়। গতিকে ক্ৰমান্বয়ে শিশুটিক খাদ্য খাবলৈ সক্ষম কৰি তোলা হয় আৰু এবছৰৰ পৰা 2 বছৰ বয়সলৈকে মাতৃৰ গাখীৰ খুৱাই দিয়াটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। তাৰ পিছতেই গৰুজনীয়ে গোটেই জীৱন
গাখীৰ খুৱাই থাকে। এতিয়া আপুনি জানি লওক যে গৰুক কিয় দ্বিতীয় মাতৃ বুলি গণ্য কৰা হয়। এই ভিডিঅ'টোত আপোনাৰ প্ৰশ্নৰ উত্তৰো দিছোঁ যে গৰুক কিয় মাতৃ হিচাপে সমানে মৰ্যাদা দিয়া হয়। কাৰণ এগৰাকী মাতৃয়ে জন্মৰ এবছৰ বা দুবছৰৰ বাবেহে সন্তানক গাখীৰ খুৱাই দিয়ে। ইয়াৰ পিছত তেওঁ গোটেই জীৱন গৰু মাতৃৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। মহ, ছাগলী, উট আদিৰ পৰাও আমি গাখীৰ পাওঁ, কিন্তু এইবোৰৰ বাহিৰে গৰুক পোৱা আন গুণ আন কোনো প্ৰাণীত পোৱা নাযায়। সেইবাবেই গৰুক দ্বিতীয় মাতৃ বুলি গণ্য কৰা হয়। অন্নপ্ৰসন্নৰ সময়ত অৰ্থাৎ অন্নপ্ৰসন্নৰ সংস্কাৰৰ সময়ত এটা কেঁচুৱাক কি খুৱাব লাগে তাৰ বিষয়েও আপুনি জানিবাটো অত্যন্ত প্ৰয়োজন। যিহেতু কেঁচুৱাটোৱে সেই সময়লৈকে মাতৃৰ গাখীৰৰ বাহিৰে কোনো কঠিন খাদ্য খোৱা নাই, সেয়েহে সেই অন্নপ্ৰসন্ন সংস্কাৰৰ সময়ত তেওঁক কোনো কঠিন খাদ্য নিদিব। আপুনি খাদ্য প্ৰস্তুত কৰি তেওঁক তৰল ৰূপত দিয়ক। ইয়াত আপুনি দালি পানী, দৈ, পানীৰ সৈতে মিহলি কৰাই লোৱা চাউলৰ গুড়ি, পায়স, গাখীৰৰ পৰা তৈয়াৰ কৰা যিকোনো বস্তু ইত্যাদি দিব পাৰে। লগতে মনত ৰাখিব যে ইয়াত বেছি মছলা, তেল আদি থাকিব নালাগে, কাৰণ কেঁচুৱাটো আৰু লাহে লাহে সকলো খোৱাৰ অভ্যাসত পৰিণত হ'ব। গতিকে তেওঁক তৰল অৰ্ধকঠিন খাদ্যৰ পৰা আৰম্ভ কৰক, যিটো সাত্বিক আৰু লাহে লাহে তেওঁৰ খাদ্য তালিকাত অন্যান্য বস্তু অন্তৰ্ভুক্ত কৰিবলৈ আৰম্ভ কৰক। এই আছিলে অন্নপ্ৰসন্ন সংস্কাৰৰ সম্পূৰ্ণ তথ্য, বিৱৰণ আৰু গুৰুত্ব। মুণ্ডন সংস্কাৰৰ সম্পূৰ্ণ বিৱৰণ, তথ্য আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে আপোনালোকে জানি ল'ব পাৰিব। হিন্দু ধৰ্মত মানৱ জীৱনৰ মুঠ 16টা সংস্কাৰ বিবেচিত হয়, যাৰ ভিতৰত মুণ্ডন সংস্কাৰ, যাক চুদ্ধকৰ্মা সংস্কাৰ বুলিও কোৱা হয়, ইয়াক অষ্টম সংস্কাৰ বুলি গণ্য কৰা হয়। এই সংস্কাৰত জন্মৰ দুখৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হয় আৰু তেতিয়া তেওঁক সম্পূৰ্ণ নিৰ্মূল বুলি গণ্য কৰা হয়। চুদ্ধকৰ্ম সংস্কাৰত জন্মৰ সময়ত শিশুৰ মূৰৰ চুলি কাটি দিয়া হয়, যাৰ ফলত এই শিশুটিৰ বৌদ্ধিক ক্ষমতাত ইতিবাচক প্ৰভাৱ পৰে। হিন্দু ধৰ্মত শিশুৰ চুলি কটা অনুষ্ঠানৰ বিশেষ তাৎপৰ্য আছে। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানি ল'ব পাৰিব যে এই চুদ্ধকৰ্ম সংস্কাৰ অৰ্থাৎ মুণ্ডন সংস্কাৰ সম্পূৰ্ণ বিতংভাৱে ইয়াৰ তথ্য জানি ল'ব পাৰিব। এতিয়া আহকচোন মুণ্ডন সংস্কাৰৰ বিষয়ে তথ্য জানি লওঁ। মুণ্ডন সংস্কাৰ কেতিয়া কৰা হয়? ধৰ্মশাস্ত্ৰ অনুসৰি এটি শিশুৰ 1 বছৰ বা 3 বছৰ হোৱাৰ পিছত এই সংস্কাৰৰ কাম কৰিব লাগে। যিহেতু বিভিন্ন শাস্ত্ৰত ইয়াৰ বাবে বিভিন্ন সময়কাল দিয়া হৈছে, কিন্তু মূলতঃ 3য় বৰ্ষৰ সময়ছোৱাত এই মুণ্ডন সংস্কাৰ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। কিছুমান ব্যক্তিৰ মতে নিজৰ বংশৰ বিশ্বাস অনুসৰি শিশুৰ জন্মৰ 5ম আৰু 7ম বছৰত এই মুণ্ডন সংস্কাৰ আয়োজন কৰা হয়। মনত ৰাখিব যে 1 বছৰৰ আগতে কেতিয়াও এনে কৰিব নালাগে, কাৰণ এই শিশুটিৰ মগজু অতি কোমল। সেই সময়ত মুণ্ডন সংস্কাৰ সম্পন্ন কৰিলে ইয়াৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
কিছুমান ব্যক্তি 1 বছৰৰ পাছতো এই সংস্কাৰৰ কাম নকৰে, কাৰণ সেই সময়তো কিছুমান শিশুৰ শৰীৰ সম্পূৰ্ণ পৰিপক্ক নহয়। সেইবাবেই বেছিভাগ অভিভাৱকে নিজৰ সন্তানৰ মুণ্ডন সংস্কাৰ 3য় বছৰতহে কৰে। এতিয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে মুণ্ডন সংস্কাৰ কি। মুণ্ডন মানে মূৰৰ পৰা চুলি সম্পূৰ্ণ কটা। সেই শিশুটি মাকৰ গৰ্ভৰ পৰা লৈ অহা এই চুলিবোৰ যাক আঁতৰাই দিয়া হয়। সন্তান যেতিয়া মাকৰ গৰ্ভত থাকে তেতিয়া বহু অশুদ্ধি তেওঁৰ শৰীৰলৈ যায়, যাৰ বাবে জন্মৰ 7ম মাহত অন্নপ্ৰসন্ন সংস্কাৰ কৰা হয়, যাৰ দ্বাৰা তেওঁৰ পেটৰ পৰা অশুদ্ধি উলিয়াই দিয়া হয়। ইয়াৰ পিছত 1 বছৰৰ পাছত মুণ্ডন সংস্কাৰ কৰি মাতৃৰ গৰ্ভৰ পৰা পোৱা চুলি আঁতৰাই দিয়া হয়, যাৰ বাবে এই সকলো ধৰণৰ অশুদ্ধিৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ পৰে। ব্ৰাহ্মণসকলৰ মতে মুণ্ডন সংস্কাৰৰ সময়ত এই শিশুটিৰ পিঠিত শিখৰ ৰখাৰ ব্যৱস্থা আছে, যাৰ ফলত বহু উপকাৰ পোৱা যায়। ইয়াৰ ফলত তেওঁলোকৰ মগজুৰ জ্ঞান তাত কেন্দ্ৰীভূত হৈ থাকে আৰু ইয়াৰ লগতে ইয়াক শীতল কৰি ৰখাটো সহায় কৰে। শিশুৰ চুলি কটাৰ পিছত মূৰত দৈ, মৌ, ঘি আদি লগাব লাগে, যাতে শীতলতা পায়। ইয়াৰ পিছত সেই শিশুটিক গা ধুওৱা হয়। সেই শিশুটিৰ চুলি নদী আদিত পেলাই দিয়া হয়। এতিয়া আমি আপোনালোকক এই মুণ্ডন সংস্কাৰ ক'ত পৰিৱেশন কৰিব লাগে তাৰ সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়াইছোঁ এই ভিডিঅ'ৰ জৰিয়তে। যিকোনো ধৰ্মীয় স্থানত ইয়াক আয়োজন কৰাটো অতি শুভ বুলি গণ্য কৰা হয়, কাৰণ শিশুৰ মুণ্ডন সংস্কাৰ সংঘটিত হ'লে তাত থকা ইতিবাচকতাই তেওঁৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়, যাৰ ফলত সেই শিশুটিৰ উজ্জ্বলতা বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। সেইবাবে মন্দিৰ বা ধৰ্মীয় স্থান বা পবিত্ৰ নদীৰ ঘাট আদিত এই সংস্কাৰ কৰা হয়। দক্ষিণ ভাৰতত মানুহবিলাকে মূলতঃ তিৰুপতি বালাজীৰ মন্দিৰত এই সংস্কাৰ কৰাটো অতি শুভ বুলি গণ্য কৰে। মুণ্ডন সংস্কাৰৰ গুৰুত্বৰ বিষয়ে আপোনালোকে জানিলাটো অত্যন্ত প্ৰয়োজন। মুণ্ডন সংস্কাৰ সম্পন্ন কৰিলে অপৰিসীম উপকাৰ হয়, কাৰণ যিকোনো জীৱৰ শৰীৰৰ মগজুটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। শিশুটি জন্ম হোৱাৰ পৰাই ইয়াৰ এই অংশ পৰিষ্কাৰ নহয়, যাৰ বাবে মগজুৰ শিপাত বহু ধৰণৰ অশুদ্ধি আৰু ভাইৰাছ থাকে। সেইবাবে মুণ্ডন সংস্কাৰৰ জৰিয়তে সকলো আঁতৰাই দিয়া হয়। ইয়াৰ পৰা শিশুৱে আন বহুতো উপকাৰ লাভ কৰে, যেনে এই শিশুটিৰ চোকা হোৱাত আৰু বুদ্ধিমত্তা বৃদ্ধি হোৱাত। চুলি খুৰোৱাৰ পিছত এই শিশুটিৰ চুলিবোৰ ডাঠ আৰু মজবুত হৈ পৰে। দাঁত ওলোৱাৰ ফলত তেওঁ অনুভৱ কৰি থকা বিষ কমি যায়। এই সকলোবোৰ কাৰণতে মুণ্ডন সংস্কাৰৰ বিশেষ গুৰুত্ব আছে বুলি বিবেচিত হয়। এতিয়া আমি আপোনালোকক এই মুণ্ডন সংস্কাৰৰ সম্পন্ন কৰাৰ সুবিধা আপোনালোকৰ আগত আগবঢ়াইছোঁ, যিটো আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজন। এতিয়া আমি আগবাঢ়োঁ মুণ্ডন সংস্কাৰ সম্পন্ন কৰাৰ সুবিধাসমূহৰ বিষয়ে। 1 নম্বৰ, শিশুৰ মূৰৰ পৰা অশুদ্ধি আৰু বীজাণু ওলাই আহে। 2 নম্বৰ,
সেই শিশুটিৰ মূৰটো শীতল হৈ থাকে, যাৰ বাবে তেওঁৰ শান্ত মন অনুভৱ হয়। 3 নম্বৰ, বুদ্ধিমত্তাৰ বিকাশ ঘটে আৰু শক্তি বজাই ৰখা হয়। নতুন চুলিবোৰ মজবুত আৰু ডাঠ হৈ পৰে। দাঁতৰ মূৰত খজুৱতি নোহোৱা হয়। শৰীৰত তেজ ভালদৰে প্ৰবাহিত হয়। ভিটামিন ডিৰ অভাৱ নহয়। এতিয়া আপোনালোকে এই মুণ্ডন সংস্কাৰ কৰাৰ সময়ত কোনবোৰ কথা মনত ৰাখিব লাগে সেই বিষয়ে আপুনি আপোনাৰ সন্তানক চুলি কাটিবলৈ যেতিয়া লৈ যায়, তেতিয়া এতিয়া যি কথা মই আপোনালোকক উল্লেখ কৰিবলৈ গৈ আছোঁ, সেই কথা আপোনালোকে অতি গুৰুত্ব সহকাৰে মন দি শুনাটো অত্যন্ত প্ৰয়োজন, যাতে পিছত কোনো ধৰণৰ অসাৱধানতা নহয়। 1 নম্বৰ, মুণ্ডন কৰাৰ আগতে মনত ৰাখিব যে আপোনাৰ সন্তানৰ সেই সময়ত যাতে কোনো কাৰণত ভোক অনুভৱ নহয়, কাৰণ সেই সময়ত যদি ভোকৰ বাবে লৰচৰ কৰে বা অন্যান্য অসুবিধাৰ কাৰণে যদি লৰচৰ কৰে, তেন্তে ক'ৰবাত কাটি যাব পাৰে। 2 নম্বৰ, যদি নাপিতৰ দ্বাৰা শিশুটিৰ চুলি কাটিব লাগে, তেন্তে তেওঁক অভিজ্ঞ বুলি পৰিচিত হৈ ল'ব লাগে, যাতে পিছত কোনো ধৰণৰ অজানিতে কোনো অসুবিধা নহয়। 3 নম্বৰ, চুলি কটাৰ বাবে ব্যৱহাৰ কৰা সকলো বস্তু অৰ্থাৎ সকলো সামগ্ৰী যাতে বীজাণুমুক্ত হয় আৰু যাতে কোনো সংক্ৰমণৰ দ্বাৰা অসুবিধা নহয়, তাৰ বাবে নিজকে সতৰ্ক থকাটো অত্যন্ত প্ৰয়োজন। 4ৰ্থত, চুলি কটাৰ পিছত শিশুটিৰ মূৰত দৈ আৰু গ্ৰাম আটাৰ পেষ্ট এটা লগালে অতি শুভ, যাতে শিশুটিয়ে তেওঁৰ মূৰত শীতলতা পায় আৰু তাৰপিছত গা ধুই দিব লাগে। আৰু শেষত 5 নম্বৰ হৈছে গা ধুই তাৰ মূৰত তেল লগাব লাগে, যাতে কিছু পৰিমাণে লুব্ৰিকেশ্যন হয়। লগতে কিছুদিন শ্বেম্পু আদি ব্যৱহাৰ কৰিব নালাগে। এই আছিলে মুণ্ডন সংস্কাৰৰ সম্পূৰ্ণ তথ্য বিৱৰণ আৰু ইয়াৰ গুৰুত্ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।